গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠিলোঁ আৰু শুই উঠি দেখোঁ যে মা আৰু বাবু চোতালত বহি আছে। বাবুৱে আজিকালি মোবাইলটো দেখিলে খুব ভাল পায় ভিডিঅ' কৰিছোঁ বুলি। আৰু ৰাস্তালৈ অলপমান ওলাই আহিলোঁ। বৰষুণ বতৰ, যোৱাকালিৰ পৰা বৰষুণ আছেই বাৰু, কিনকিনীয়া বৰষুণ যাক সহজতে নেৰে। আৰু ৰাতিপুৱা চাহ পানী খোৱাৰ পিছত মায়ে মোক বজাৰত পঠিয়ালে, কিবা কাম আছিলে মাৰ। আৰু দাদাহঁতে ঘৰত নাথাকে যিহেতু বজাৰত আহিব লগা কাম থাকিলে ময়ে আহোঁ। বজাৰৰ অৱস্থা এয়া, বৰষুণ বতৰ। যিটো কামত গৈছিলোঁ সেই কামটো মোৰ নহ'ল, এনেই গুচি আহিলোঁ। ঘৰত আহি দেখিলোঁ যে বাবু খেলি আছে মাকৰ লগত, মাও আছে বাৰু ঘৰতে। আৰু দুপৰীয়াৰ ভাত পানী খাই মই অলপমান দেৰি শুইছিলোঁ। শুই উঠি দেখোঁ যে আন্ধাৰে হ'ল আৰু বহুত জোৰে বৰষুণ আহিছে। এতিয়া গধূলি চাহকাপ খাব লৈছোঁ। আৰু ঘৰত থাকিলে মই প্ৰায় বাতিত চাহ খাই ভাল পাওঁ আৰু এই বিস্কুটটো মই খুব ভাল পাওঁ। ৰাতি বৌয়ে বনালে ব্ৰইলাৰ মাংস আৰু ভাত। আমি 9:30 মানত ভাত খাওঁৱে, কাৰণ মা মই বৌহে থাকোঁ ঘৰত। আৰু ভাত খাই উঠিয়ে মই 1 ঘণ্টামান বহোঁ, তাৰপিছত কাইলৈ লগ পাম। আজিলৈ আহিছোঁ, গুড নাইট।